মদ খাই মানুহ পানীত নামিব নালাগে। জুবিন গাৰ্গে মদ খাই পানীত নামিছিল বাবেহে মৃত্যু হৈছে। হয়, মই সেইটো বুলিয়ে ভাবিছোঁ। তিনি পেগৰ ওপৰত খোৱা মানুহ য'তে ইচ্ছা ত'তে শুবলৈ ইচ্ছা কৰে, গতিকে পানীৰ মাজত শুই দিলে কিন্তু কৰিব, কোনেও উঠাই আনিবগৈ। দুখটো বহুতেই আছে। আচলতে জুবিন গাৰ্গ মোৰ নিশ্চয় ঘৰৰ ওচৰৰে, মই জুবিন গাৰ্গৰ ঘৰৰ কিনাৰৰে মানুহ, আগৰ পৰাই জানো। কিন্তু ল'ৰাটো মোৰ নিজৰ ল'ৰাতকৈও সৰু, গতিকে ল'ৰা বুলি কৈছোঁ। তো ল'ৰাটোৰ ইমানখিনি গুণ আছে এই কথাটো নাজানিছিলোঁ। তেওঁৰ মৃত্যুৰ পিছতহে গম পাইছোঁ যে তেওঁৰ ইমানখিনি গুণ আছিলে। তো আগতে যদি জানিলোহেঁতেন নিশ্চয় বহুত আদৰ কৰিলোহেঁতেন, গ'লোহেঁতেন তেওঁৰ ঘৰলৈ। কোনোদিন যোৱাও নহ'লে, দেখা কৰাও নহ'লে, মনত বহুত বেজাৰ থাকি গ'ল। এতিয়াও সেইখিনি বেজাৰ বুকুত লৈ আছোঁ। ল'ৰাটো সঁচাকৈ ভাল আছিলে, সেইকাৰণে ইমান মানুহে ইমান জনপ্ৰিয়তা পাইছে। সিমানখিনিয়ে ক'লোঁ মই। মৃত্যুৰ পিছতহে তেওঁক মানুহে চিনি পালোঁ, হয়। বহুত মানুহে মৃত্যুৰ পিছতহে চিনি পাইছে যে জুবিন গাৰ্গীয়। হয়তো অন্য বহুতে জানিছিলে, আমি কিন্তু নাজানিছিলোঁ। কাৰণ আমি যেতিয়া গীত গাই পেলাই ইলেক্ট্ৰিকৰ খুঁটাত উঠিছিলে, মই বহুত ওখলৈ যাবলৈ বিচাৰোঁ বুলি, তেতিয়া কৈছিলোঁ এইটো মস্ত অভদ্ৰ, এইটো মদ খাই পেলাই ওপৰলৈ উঠিছে, কি গান গাব, এনেকুৱা ধৰণৰ ভাবিছিলোঁ। গতিকে তেতিয়া হেট্ৰেট হৈছিলে। কিন্তু মৃত্যুৰ পিছতে গম পালোঁ ইমানখিনি গুণ আছে বুলি। সেইটোৱে কথা। জুবিন গাৰ্গৰ যে হত্যাৰ গোচৰ চলি আছে, আপুনি ভাবেনে অভিযুক্তই শাস্তি পাব? মই এনেকুৱা ভবা নাই। আচলতে মোৰ মনত হত্যা বুলি ভাৱটো অহা নাই, কাৰণ মদ খাই মানুহ পানীত নামিব নালাগে। যেতিয়া বেছি মদ খায় তেতিয়া মানুহ পানীত নামিব নালাগে। এইটো এটা সকিয়নি বুলি ধৰক। বেছিকৈ মদ খালে, তিনি পেগৰ ওপৰত খোৱা মানুহে কেতিয়াও পানীত নামিব নালাগে। আপোনাৰ মতে জুবিন গাৰ্গে মদ খাই পানীত নামিছিল বাবেহে মৃত্যু হৈছে? হয়, মই সেইটো বুলিয়ে ভাবিছোঁ। মোৰ ফালৰ পৰা দেই, হত্যা হোৱা নাই বুলি ভাবিছে? হত্যা হোৱা নাই বুলি ভাবিছোঁ, মোৰ পাৰ্চনেল মতামত সেইটো। কিন্তু যিকেইগৰাকী ইতিমধ্যে মুখ্যমন্ত্ৰী নিজে কৈছে যে জুবিন গাৰ্গৰ হত্যা হৈছে আৰু কাৰাগাৰতো আছে। কিবা থাকিব পাৰে কাৰোবাৰ মনত, মই কিন্তু সেই বুলি ভবা নাই। কাৰণ মই মদ খোৱা মানুহ দেখিছোঁতো, বহুত দেখিছোঁ। তিনি পেগৰ ওপৰত খোৱা মানুহ য'তে ইচ্ছা ত'তে শুবলৈ ইচ্ছা কৰে, গতিকে পানীৰ মাজত শুই দিলে কিন্তু কৰিব, কোনেও উঠাই আনিবগৈ। এই তেনেকুৱা ধৰণৰ কথা হ'ল বুলি মই ভাবিছোঁ। আপুনি নাভাবেনে অৱহেলা হৈছে জুবিন গাৰ্গৰ? অৱহেলা কিছু হৈছে, অৱহেলা হৈছে মানে তাত এটা ফাংচন পাতিম বুলি তেওঁক মাতি লৈ গৈছে, লগত ইমানগাল মানুহ গৈছে। এই কামটো হ'বলৈ দিব নালাগিছিলে, আগদিনা ৰাতিও খাবলৈ দিছে, পিছদিনাও খাই বৈ পেলাই পানীত নামিবলৈ দিছে। এইটো বহুত ভুল কথা হৈছে। আৰু লগৰকেইটাই নাও বাই আছে, এবাৰ সি পানীৰ পৰা উঠি আহি পেলাই নাৱত কিনাৰত ধৰিছে, ধৰাৰ পিছত আৰু কোনোবা এটা ঠেলা মাৰি পানীলৈ পঠিয়াই দিছে। এইটো কেনেকুৱা কথা? হত্যা এইটো হত্যা নিচিনা সেইভাগে লাগিছে। তেনেকৈ চিন্তা কৰি হত্যা নিচিনা লাগিছে। কিন্তু মোৰ অন্তৰে কেতিয়াও কোৱা নাই এইটো হত্যা কৰিবলৈ লৈ গৈছিল বুলি। সেইটোৱে কথা।